29 বছৰ দিন চাকৰি কৰিছোঁ, এই ভাৱ মোৰ মনলৈ অহা নাই। গাঁওখন মোৰ আগৰ পৰাই চিনাকি। এই বিদ্যালয়লৈ আহিছিলোঁ। মোৰ যিয়েই নহওক বিদ্যালয়খনত সোমোৱাৰ লগে লগে মই সকলো আপদ বঢ়া হৈ গৈছিলোঁ। মই ছাত্ৰ ছাত্ৰীসকলৰ লগত নিজকে নিজে পাহৰি গৈছিলোঁ। যিদিনাৰ পৰাই এই বিদ্যালয়ত আহিছিলোঁ মই সময়মতে মোৰ নিজৰ কৰ্তব্য নিজে পালন কৰিছিলোঁ, সময়মতে গৈছিলোঁ। আজি মই বিশেষ ক'বলৈ নাযাওঁ, ইয়াত কি দিলোঁ মই নাজানো। আমি পাৰ হৈ গৈছো যে আমি আজিৰ বিদায়ী প্ৰাৰ্থী মামনি ভূঞাৰ লগত একেখন নাৱৰে যাত্ৰী আছিলো। বহুদিন নাও বাই বাই বঠা মাৰি মাৰি আমি ভৰালুইত পাৰ হৈ আজি মামনি ভূঞাই অৱসৰ গ্ৰহণ কৰিছে। তেখেতে ধৈৰ্য ধৰি সামাজিক যিবোৰ দিশ সেই দিশবিলাকত তেখেতে নিজকে নিয়োগ কৰি পেলাই আগবাঢ়ি যাবলৈ আমি আমাৰ ফালৰ পৰা পৰামৰ্শ আগবঢ়ালো। প্ৰথম চাকৰিত জইন কৰিছিলোঁ 1995 চনৰ 14 ছেপ্টেম্বৰ দিনা 2 নং দোলা প্ৰাথমিক বিদ্যালয়ত। ইয়াৰ পাছতে মই 1996 চনৰ 7 মাৰ্চত এই কেকুৱাবাৰী প্ৰাথমিক বিদ্যালয়ত জইন কৰিলোঁ। আজি 29 বছৰ দিন কেকুৱাবাৰী প্ৰাথমিক বিদ্যালয়তে মই একাগ্ৰতাৰে শিক্ষয়িত্ৰী হিচাপে ইয়াত বৰ্তি হৈ থাকিলোঁ। ইয়াৰ কেকুৱাবাৰী গাঁৱৰ সমূহ ৰাইজে মোক যথেষ্ট মৰম চেনেহ কৰিলে। মই এই গাঁৱৰ মানুহখিনি মোৰ নিজৰ নিচিনাকৈ পালোঁ, মোৰ নিজৰ এটা পৰিয়ালৰ দৰে পালোঁ। ইয়াতে মই স্কুলখনত থকাৰ উপৰিও মই সমাজৰ লগত জড়িত হৈ আছিলোঁ। এখেতসকল গাঁৱৰ ৰাইজৰ লগতে মই কীৰ্তন পাঠ কৰিছিলোঁ, নাম গাইছিলোঁ। সকলো ক্ষেত্ৰতে মই জড়িত হৈ আজি এই বিদায় মুহূৰ্তত মই কেকুৱাবাৰী গাঁৱৰ ৰাইজৰ পৰা যিখিনি মৰম চেনেহ আৰু শ্ৰদ্ধা ভক্তি পালোঁ সেইখিনি মই মোৰ জীৱনত পাহৰিব নোৱাৰোঁ। সেইখিনি মোৰ জীৱনত চিৰস্মৰণীয় হৈ ৰ'ব। আজি এই 2025 বৰ্ষৰ 25 ফেব্ৰুৱাৰীৰ দিনা মই আজি ইয়াৰ পৰাই মই অৱসৰ লৈছোঁ। সেয়ে মই কেকুৱাবাৰী ৰাইজৰ ওচৰত শতজোৰে সেৱা জনাই মই আজি অৱসৰ গ্ৰহণ লৈছোঁ। বাকী দিনবোৰ মই সমাজৰ লগতে জড়িত হৈ থাকিম। নামৰ ক্ষেত্ৰত, কীৰ্তনৰ ক্ষেত্ৰত মই কীৰ্তন পাঠ কৰোঁ, নাম গাওঁ। মই এইদৰে সমাজৰ ক্ষেত্ৰত জড়িত হৈ থাকিম আৰু ওচৰৰে সৰু সৰু ল'ৰা ছোৱালী মই মাতি নি পেলাই তেওঁলোকক পাঠদান শিকাম। আগবঢ়াই দিয়াৰ লগতে আমি পাঠ কৰি দিছোঁ। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ কেকুৱাবাৰী প্ৰাথমিক শাখা পঞ্জীয়ন 82/5/1978।
গাঁও কেঁকৰাবাৰী ডাক কলাবাৰী জিলা বিশ্বনাথ অসম। কেঁকৰাবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা মামণি ভূঞা মহাশয়ালৈ বিদায় সম্বৰ্ধনা। সেই মান্যবৰ প্ৰজ্ঞাকৃত সাধনাৰে বহুজন হিতায় বহুজন সুখায় ছয় ইতি মহামন্ত্ৰত দীক্ষিত হৈ স্বকীয় আপুনি জ্যোতিষ্মান কৰিলে নৱপ্ৰজন্মৰ অনেক সপোন। তেওঁলোকৰ মনৰ তলচা নাহি হৃদয়ত স্থাপন কৰিলে জাগৃত বীজ মন্ত্ৰ অশোক উপাসদ্বয়। এগৰাকী সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ভৱিষ্যত জীৱনবোৰ দিনবোৰ মাধৱ বিদ্যালয়ৰ প্ৰিন্সিপাল